মুখ্যমন্ত্ৰী আপুনিও ৰিক্সাত উঠিব, আমাৰ মানুহে আপোনাৰ পৰা ভাড়া নলয়। মিয়াৰ নামত যিবিলাক বেনাৰ আৰু পোষ্টাৰিং কৰিছে তেওঁলোকে ক'ত অধিকাৰ পালে? মিয়াখিনিক এনেকৈ প্ৰেৰণা দিয়াৰ বাবে তেওঁলোকক যিমানে লাঞ্ছিত বঞ্চিত কৰিব এই জনগোষ্ঠী আৰু শক্তিশালী হ'ব বুলি আমি আশাবাদী। মিয়া সদায় কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰে আজি এইখিনি পৰ্যায় পাইছে। আজি আমি আহ্বান জনাইছোঁ যেন মিয়াৰ ল'ৰা ছোৱালীয়ে IAS হ'ব লাগে, SP হ'ব লাগে, DC হ'ব লাগে বুলি আমি মোচাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। যদি কাৰোবাৰ যদি টকা পইচা নাথাকে নহয়, এনেই ৰিক্সাৰে দি থৈ আহিব। আমি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীক মিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে আমি মোচাই ঘোষণা কৰিছোঁ। আজি চাওক, মুখ্যমন্ত্ৰী এজনে সাধাৰণ শ্ৰমিক যিসকলে কাম কৰি খায় তেওঁলোকৰ লগত লাগি থকাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি চাওক, সাধাৰণ ৰিক্সা চালক এজনে য'ত ভাড়া যদি 5 টকা হয় তাত মুখ্যমন্ত্ৰীয়ে 4 টকা দিবলৈ যি মানে বক্তব্য দিছে সেয়া কোনোপধ্যে গ্ৰহণযোগ্য নহয়। আজি আমি আহ্বান জনাইছোঁ যেন মিয়াৰ ল'ৰা ছোৱালীয়ে IAS হ'ব লাগে, SP হ'ব লাগে, DC হ'ব লাগে বুলি আমি মোচাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। গতিকে মুখ্যমন্ত্ৰীক একফালৰ পৰা আমি ধন্যবাদ দিব লাগিব যেন মিয়াক এটা ব্ৰেণ্ড হিচাপে গোটেই অসম তথা ভাৰতবৰ্ষৰ লগতে গোটেই ৱৰ্ল্ডত চিনাকি কৰাই দিয়াৰ বাবে মুখ্যমন্ত্ৰীক আমি মিয়াৰ ব্ৰেণ্ড এম্বেচাডৰ হিচাপে ইতিমধ্যে আমি ঘোষণা কৰিছোঁ মোচাই। গতিকে আমি আহ্বান জনাইছোঁ আমাৰ মুছলিম মানুহখিনিক যেন আপোনাৰ ল'ৰা ছোৱালীক উচ্চ শিক্ষাৰে শিক্ষিত কৰক, IAS বনাওক, SP বনাওক, DC বনাওক। গতিকে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীক আমি ধন্যবাদ দিব লাগিব। গতিকে আজিৰ তাৰিখৰ পৰা আমাৰ মিয়া মানুহখিনি মানে শ্ৰমজীৱী, যদি কাৰোবাৰ যদি টকা পইচা নাথাকে নহয়, এনেই ৰিক্সাৰে দি থৈ আহিব। গতিকে ইছলাম ধৰ্মত আছে, ইছলামৰ নীতি আদৰ্শ শিকায় মুছলমানক যেন মানুহ বিপদত পৰিলে তেওঁলোকক সহায় কৰাটো আমাৰ ইছলাম ধৰ্মত আছে। গতিকে এই ক্ষেত্ৰত সাধাৰণ ৰিক্সাৱালাক মানে ঠগি খোৱাটো কোনোপধ্যে গ্ৰহণযোগ্য নহয়। গতিকে যদি কাৰোবাৰ তাত যদি ভাড়া নাথাকে, মুখ্যমন্ত্ৰী আপুনিও ৰিক্সাত উঠিব, আমাৰ মানুহে আপোনাৰ পৰা ভাড়া নলয়। আমি বিচাৰিম যিসকল ৰিক্সা চালক আছে তেওঁলোকক যাতে 5 টকাৰ জেগাত 10 টকা দিবলৈ আমাৰ মুছলিম মানুহখিনিক আমি আহ্বান জনাইছোঁ। গতিকে এই ক্ষেত্ৰত তেওঁলোকে যাতে এটা বিহিত ব্যৱস্থা কৰে। মুখ্যমন্ত্ৰীৰ মধ্যে আৰু এটা কথা স্পষ্ট যেন আপুনি মিয়া কৈ পেলাই আমাৰ মানুহখিনিক উৎসাহিত কৰি আছে, তাৰ কাৰণে আমি ধন্যবাদ দিবই লাগিব। গতিকে আমি বিচাৰিম যেন মিয়াখিনিক যাতে প্ৰতিষ্ঠিত হ'ব পাৰে, মিয়াখিনিক এনেকৈ প্ৰেৰণা দিয়াৰ বাবে তেওঁলোকক যিমানে লাঞ্ছিত বঞ্চিত কৰিব এই জনগোষ্ঠী আৰু শক্তিশালী হ'ব বুলি আমি আশাবাদী। কাৰণ মিয়া সদায় কষ্ট আৰু পৰিশ্ৰমৰ মাজেৰে আজি এইখিনি পৰ্যায় পাইছে। গতিকে আমি পথাৰৰ পৰা আৰম্ভ কৰি গোটেইখিনিতে মিয়াৰ দপ্তৰবনে আছে আৰু থাকিবই। আজি মিয়া যিখিনি কাম কৰিব পাৰিব পৃথিৱীৰ কোনো জনগোষ্ঠীয়ে কৰিব নোৱাৰে। গতিকে এনেকৈ মিয়াক সদায় উৎসাহিত কৰক না, মোচাৰ ফালৰ পৰা আমি আহ্বান জনাইছোঁ। গতিকে মিয়াৰ যি শক্তি সেই শক্তি প্ৰদৰ্শন কৰাৰ সময় আহি পৰিছে। গতিকে মিয়াৰ লগত লাগি নাথাকিব। গতিকে এছাম দুষ্ট চক্ৰক আমি সকীয়াই দিছোঁ, যিসকলে উজনিত মিয়া খেদাৰ নামত বা মিয়াৰ নামত যিবিলাক বেনাৰ আৰু পোষ্টাৰিং কৰিছে তেওঁলোকে ক'ত অধিকাৰ পালে? গতিকে ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ, ইয়াত সকলোৱে থকা খোৱাৰ অধিকাৰ আছে। গতিকে মিয়াখিনি ভাৰতীয় নাগৰিক হয়। ইয়াত যদি কোনো সন্দেহযুক্ত বাংলাদেশী আছে আপোনালোকে দেখাই দিয়ক, মোচাই পূৰ্ণ সহযোগ কৰিব। কিন্তু এনেকৈ মিয়া খেদা নামত, বাংলাদেশী খেদা নামত প্ৰকৃত ভাৰতীয় নাগৰিক অৰ্থাৎ মুছলমানখিনিক অত্যাচাৰ কৰিব, অন্যায় কৰিব, মোচা কিন্তু হাত সাৱটি বহি নাথাকে। আমি কিন্তু গণতান্ত্ৰিক প্ৰক্ৰিয়াৰ আন্দোলন ঘূৰি তুলিম। আমি সেই অপশক্তিক সকীয়াই দিছোঁ, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। তাৰ কাৰণে কিন্তু জগৰীয়া আপোনালোক হ'ব। গতিকে সেই উজনিত এছাম দুষ্ট চক্ৰক যদি গ্ৰেপ্তাৰ নকৰে মোচাই কিন্তু তীব্ৰ আন্দোলন গঢ়ি তুলিব। মোচাৰ ফালৰ পৰা আমি সকীয়াই দিছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া আপুনি এনেকৈ যদি বাৰম্বাৰ সাম্প্ৰদায়িক মন্তব্য কৰি থাকে কিন্তু আমি কোনোপধ্যেই আমি বহি নাথাকোঁ হাত সাৱটি। গতিকে পৰিস্থিতি যদি বেয়া হয় তাৰ কাৰণে কিন্তু মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্ব থকা মুখ্যমন্ত্ৰী সম্পূৰ্ণৰূপে জগৰীয়া হ'ব বুলি আমি মোচাই অভিহিত কৰিছোঁ। চাওক, ৰাজ্যৰ এগৰাকী মুখ্যমন্ত্ৰী যিজন সাংবিধানিক পদমৰ্যাদা আছে, আজি তেখেতে সম্পূৰ্ণৰূপে সংবিধান বিৰোধী কামত লিপ্ত হোৱা বুলি আমি ভাবিছোঁ। আজি চাওক, দেশ এখনৰ সংবিধানৰ ওপৰত কোনো নহয়। আজি সংবিধান ৰক্ষা কৰিব লাগে মুখ্যমন্ত্ৰীয়ে, কিন্তু আজিৰ তাৰিখত কি কৰিছে? জনসাধাৰণক, দেশৰ নাগৰিকক, ভাৰতীয় নাগৰিকক তেওঁলোকে বিভিন্ন ধৰণৰ মানে মন্তব্য কৰি মানুহক হাৰাশাস্তি কৰি থকা পৰিলক্ষিত হৈছে। আজি অসমত বিশেষকৈ মুছলিম সম্প্ৰদায়ক মিয়া মুছলমান কৈ পেলাই বিভিন্ন টাৰ্গেট কৰি এই লোকক হাৰাশাস্তি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে যি নিৰ্দেশ দিছে সেয়া গৰিহণাৰ যোগ্য। আমি বিচাৰিম যেন মহামান্য উচ্চতম ন্যায়ালয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰিব লাগে, অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰিব লাগে। কিন্তু দেখা গৈছে কি হিতে বিপৰীত হোৱা, কাৰণ দেশৰ এখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে যদি তেনেকৈ মন্তব্য কৰা পৰিলক্ষিত হয় বাকী মানুহৰ কি হ'ব? গতিকে এইখন অসমত আজি মুছলিম মানুহ সুৰক্ষিত নহয়। গতিকে সংবিধান বিৰোধী কাম ইয়াত
হৈ আছে বুলি আমি মোচাই অভিযোগ কৰিছোঁ। আজি এটা কথা স্পষ্ট যেন ৰাতিপুৱা টোপনিৰ পৰা আৰম্ভ কৰি টোপনি যোৱাৰ আগমুহূৰ্তলৈকে মুখ্যমন্ত্ৰীয়ে খালি মিয়া কৈ পেলাই বেলেগ চিন্তা আৰু কৰিব নোৱাৰে। ৰাজ্যৰ উন্নয়নৰ ক্ষেত্ৰত কিন্তু সম্পূৰ্ণৰূপে জিৰ' বুলি ক'ব লাগিব। গতিকে আমি মোচাই অভিহিত কৰিছোঁ যেন অসমত বৰ্তমান যি এটা বাতাবৰণৰ সৃষ্টি কৰিছে, ইয়াত সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভেদকামী মানে শক্তি প্ৰয়োগ কৰি তেওঁলোকে ২৬ৰ নিৰ্বাচনী বতৰণি পাৰ কৰাৰ যি অপচেষ্টা সেয়া গৰিহণাৰ যোগ্য। ইয়াক নস্যাৎ কৰিব লাগিব। অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ দিব লাগিব। আমি প্ৰত্যাহ্বান জনাইছোঁ আজি মুখ্যমন্ত্ৰী নিৰ্দেশ মৰ্মে এছাম উজনি অসমৰ এছাম জাতীয়তাবাদী সংগঠনে তেওঁলোকে দা লাঠি হাতত লোৱাটো গৰিহণাৰ যোগ্য। অসম আৰক্ষী ক'ত? মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বত আছে। গতিকে এনেকৈ মুখ্যমন্ত্ৰীয়ে গৃহ বিভাগৰ দায়িত্বত থাকি ৰাইজক উচতনিমূলক মন্তব্য দি এনেকৈ দুটা সম্প্ৰদায়ৰ মাজত বাতি কাটি সংঘাত লগাব বিচৰাটো আইনে কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে হিমন্ত বিশ্ব শৰ্মা স্বইচ্ছা পদত্যাগ কৰক। তেখেতে পদত্যাগ কৰিব লাগে বুলি আমি মোচা দাবী উত্থাপন কৰিছোঁ। কাৰণ ৰাইজৰ মুৰব্বী হৈ এনেকৈ দুটা সম্প্ৰদায়ৰ মাজত বাতি কাটি সংঘাত লগাব বিচৰাটো কোনো পধ্যে গ্ৰহণযোগ্য নহয়। গতিকে চিতু বৰুৱা কোন হয়? তেওঁৰ অসমৰ কোনো অভিভাৱক নহয়। গতিকে এনেকুৱা এজন ননচেন্স ব্যক্তি যিসকলে দুদিন পিছে উজনি অসমত মিয়াৰ নামত উদ্ভণ্ডালি কৰা পৰিলক্ষিত হৈছে। গতিকে এওঁলোকক যদি নাকি নলগায় মোচাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিব। গতিকে অসম আৰক্ষীক আমি আহ্বান জনাইছোঁ অনতিপলমে চুমোটো এক্টৰ জৰিয়তে এই ব্যক্তিসকলক গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু পৰিস্থিতি ভয়াৱহ হ'ব। আজি মুখ্যমন্ত্ৰীয়ে বিভিন্ন সময়ত উচতনিমূলক মন্তব্য দি ইয়াৰ নিচিনা চিতু বৰুৱাহঁতৰ নিচিনা এছাম দুষ্ট চক্ৰক মানে উৎসাহিত কৰাটো কিন্তু হুকুমৰ আসামী যাক বুলি কয় মুখ্যমন্ত্ৰী হ'ব লাগিব। কাৰণ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে অসমত যদি কোনো পৰিস্থিতি বেয়া হয় তাৰ কিন্তু জগৰীয়া মুখ্যমন্ত্ৰী হ'ব। গতিকে আমি আহ্বান জনাইছোঁ অনতিপলমে এই ব্যক্তিসকলক কাৰায়ত্ব কৰক, অন্যথা মোচাই কিন্তু জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব।